নমস্কাৰ সকলো অসমবাসী ৰাইজক এই পঞ্চানন থানৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। পবিত্ৰ এই শাওন মাহৰ আজি চতুৰ্থটো দিনা আজি মহা যজ্ঞ ভাগী আয়োজন কৰা হৈছে। যি বানাকন্তৰ ৰাইজৰ ক্ষতি হ'ল, যি এইবাৰ শাওনত ক্ষতিগ্ৰস্ত হৈছে ৰাইজৰ মংগলময় কাৰণে এভাগী যজ্ঞ দিয়া হৈছে। এই যজ্ঞ ধুৱাই সকলোকে শান্তি বিৰাজমান কৰি তোলক। সকলোৱে ঘৰৰ ৰঙীন হওক। হেৰুৱা বস্তুখিনিতো ঘূৰাই দিব নোৱাৰি, কিন্তু শান্তিটো লাভ কৰিব পাৰিব। যি অপায় মংগল হৈছিল, যি ভগৱন্ত অসন্তুষ্ট হৈছিল, যাতে ভগৱন্তক সহস্ৰকোটি প্ৰণিপাত জনাই এইখন থানৰ পৰা তেওঁক সেৱা যাচিছো, যাতে সকলোৰে মংগলময় হওক, সেইটোৱে কামনা কৰিছো। আমি অসমৰ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত পঞ্চমী আইৰ স্থানত আজি উপস্থিত হলো। বহু দিনৰ পৰাই শুনি আছিল এই থানৰ মহিমা। অসমৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ ভক্তগণে ইয়াত সমবেত হয় আৰু পঞ্চমী আইৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে আপোনাৰ কিছু সাহস পায়, প্ৰেৰণা পায়। তেওঁ বিধানে হয়তো বহু ভক্তক আপোনাৰ সকাহ দিছে। এটা ঘৰ, এখন সংসাৰ, এটা ব্যৱসায় প্ৰতিষ্ঠান, এখন সমাজ তেওঁ চিন্তাৰে, তেওঁ বাক্যৰে পৰিপূৰ্ণ কৰিছে। আৰু আমি বিভিন্ন সময়ত বিভিন্নজনৰ মুখে শুনি আছিলোঁ, কিন্তু আমাৰো পৰম ভাগ্য মাজুলীৰ পৰা আজি আহি ইয়াত উপস্থিত হ'লোহি। ইয়াতে আজি আপোনাৰ এই মাহৰ আপোনাৰ চতুৰ্থটো সোমবাৰ। ইয়াতে বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ভক্ত আই মাতৃসকল ইয়াতে আহিছে। সকলোৰে উদ্দেশ্য এটাই যে আই মাতৃৰ পৰা আশীৰ্বাদ লোৱা, বাবা থানৰ আশীৰ্বাদ লাভ কৰা। সেইকাৰণে আমিও আশা কৰিছোঁ যাতে আমাকো বাবাই আশীৰ্বাদ প্ৰদান কৰক। সুন্দৰ হওক আমাৰ লগতে আমাৰ সমাজখন, আমাৰ ঘৰখন, আমাৰ পৰিয়ালটি, আমাৰ সমাজখন যাতে সুন্দৰ হওক, সেই উদ্দেশ্যে আমি ইয়াত উপস্থিত হ'লোঁ। আমাৰ এই মহাতীৰ্থলৈ অহা দৰ্শকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আহিছোঁ মৰাণৰ পৰা। এখেতৰ জাগৃতৰ বিষয়ে শুনি আহিছোঁ আৰু সেয়ে বহুত মনত নানান কল্পনা আৰু পৰিকল্পনা লৈ ইয়ালৈ আহিছোঁ। ভাবিছোঁ মনৰ সেই বাকীসকলৰ যিদৰে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হৈছে, সেইদৰে আমাৰো হ'ব বুলি ভাবি এই শাওন মাহৰ চতুৰ্থ সপ্তাহত ইয়ালৈ আহিছোঁ। তেখেতৰ গুণ গৰিমাৰ কথা আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে শুনি আছে আৰু সেই ভাবি পেলাই আমিও আহিছোঁ, আমাৰো যাতে মনৰ কামনা পূৰ্ণ হওক আৰু বাকী যিসকল ভক্তপ্ৰাণ ইয়ালৈ আহিছে তেখেতলোকৰো মনোবাঞ্ছা পূৰ্ণ হওক। শিৱায় নমঃ। ওম নমঃ শিৱায় নমঃ। যি বানত আক্ৰান্ত হ'ল, তাত বিদেশ আত্মাৰ কাৰণে সদ্গতি, যত জীৱ তত শিৱ। ওম নমো স্বাহা। যিমান জগতত কষ্ট পাইছিল, আজিৰ পৰা শান্তিদাতা বাবে এই যজ্ঞত আপোনাৰ যজ্ঞই যাতে শান্তিৰ এই ধুৱাই শান্তিৰ কৰি বিৰাজমান কৰক। ওম নমো স্বাহা। যি ৰাইজৰ কষ্ট হৈছে, দুখ দুৰ্গতি নাখিনি দূৰ কৰক মহাদেৱ। ওম নমো স্বাহা। যিমান জনতাৰ এই পঞ্চানন থানলৈ আহিছে সকলোৱে উইচ পূৰ হওক, সকলোৱে মনৰ শান্তিৰ প্ৰদান কৰক। ওম নমো স্বাহা। যাৰ সন্তান হোৱা নাই, সন্তান প্ৰাপ্তি হওক। ওম নমো স্বাহা। যাৰ ব্যৱসায় বাণিজ্য দুৰ্বল হৈছে, সকলোৱে ব্যৱসায় বাণিজ্য হৈ উজ্জ্বল হৈ উঠক। ওম নমো স্বাহা। যাৰ চাকৰি হোৱা নাই, পঞ্চানন থানৰ পৰা অতি সোনকালে চাকৰি দিয়া ব্যৱস্থা কৰক। ওম নমো স্বাহা। আজি এই অভাজনে যি পূজা আয়োজন কৰিছে আপোনালোকৰ হৈ, এই অভাজনৰ দিওঁতে থওঁতে আনোতে অনেক অপৰাধ হ'ব পাৰে। সৰ্বপৰাধ মংগলময় কৰক। আপোনালোকে উৰুলি আৰু হৰিধ্বনি দিয়ক, এইটো যাতে
নমস্কাৰ। আজি বিৰোপী নিমন্ত্ৰণ ৰক্ষা কৰি আহি এই বলিয়াঘাট বনগাঁৱৰ পঞ্চানন ঠাকুৰৰ থানত তেখেতে এভাগী গন্ধপুষ্প দিবৰ পূৰ্ণাহুতি হোমৰ উদ্দেশ্য নিমিত্তভাৱে নিমন্ত্ৰণ কৰিছিলে। সেই উদ্দেশ্যে আহি যি পাইছোঁ শিৱবাৰ চৰণত পূৰ্ণাহুতি হোম কাৰ্যসূচীভাগ সমাপন বৰ্তমান কৰা হৈছে। সকলো ভকত বৈষ্ণৱ উদ্ধাৰৰ উদ্দেশ্যে আৰু সকলো সদ উদ্দেশ্যৰ উদ্দেশ্যে আৰু বানাকান্তৰ আগত অৱগত কৰিছে বানাকান্ত ৰাজ্যৰ হৈ সকলোৰে উদ্দেশ্য সুমংগলৰ হেতুকে এই কৰ্মভাগী কৰাইছে। এই প্ৰাৰ্থনা জনাই দিছোঁ। নমস্কাৰ। মই এই শ্ৰী শ্ৰী শিৱ যজ্ঞ ভাগত আহি পিনে মানে বহুতে ভাল হৈছে। মোক কি নিজৰ কথাটোকে কৈ দিওঁ নি বাৰু, কিবা লাগি গৈছে কনি মানে কি মই যিজনী ছোৱালীয়ে মানে 8টা 9টা বজালৈকে শুই থাকোঁ, কালি মই চব কাম ৰাতিয়ে মানে কৰি থৈছোঁ আৰু 5টা বজাৰ পৰা মানে মই এলাৰ্ম দিছোঁ, মানে 6টালৈকে এলাৰ্ম দিছোঁ, কিন্তু মই 4টা বজাতে সাৰ পাইছোঁ। সাৰ পাই উঠি কাম বন কৰি মানে মোৰ মানে আহোঁ আহোঁ লাগি আছে, কিন্তু মই আহিব পৰা নাই কাৰণ বস্তুখিনি যোগাৰ হোৱা নাই। ধৰি লওক মই গাখীৰ ঢালিম বুলি ভাবিছিলোঁ লিংগত, সেইকাৰণে আহিব পৰা নাই। সেয়া আহিলোঁ, আহি চাকি বন্তি দি গুচি গ'লোঁ কাৰণ মোৰ সৰু ল'ৰাটো আছে ন, মই থাকিব নোৱাৰোঁ ইয়াত, সি আমনি কৰি থাকে, সেইকাৰণে মই গুচি গ'লোঁ। এতিয়া আহিলোঁ যেতিয়া আই মাতিলে মানে যেতিয়া মোক মাতিলে মই তেতিয়া সেইখনৰ পৰা মানে মই আগবাঢ়ি যাবলৈ পোৱা নাই। মোৰ ভৰিখন মানে দাং খোৱা নাই এনেকুৱা লাগিছে। মোৰ ভয় লাগি গ'ল, ভয় লাগি মানে মই এনেকৈ বহি দিলোঁ। আপোনালোকে মানে চাইছেনে নাজানো, মই বহি পিনে চুঁচৰি পিনে গুচি গ'লোঁ যজ্ঞ দিবলৈ। সিহঁতৰ কিবা যদি দুখ চুখ লাগি আছে মানে ভগৱানে মানে চালে হয় আৰু সেইটোৱে। নমস্কাৰ। আমাৰ এয়া মোৰ বাইদেউ জীয়েক ভাগিন হৈছে। এই পঞ্চানন থানত তেওঁ পঞ্চমী দাস আমাৰ বলিয়াঘাট ৰাইজৰ কাৰণে তেওঁ মানে গাত যি মানে শিৱ আমাৰ ভোলানাথ বাবা আহিলে, কিন্তু আমি সন্তুষ্ট সকলোৱে মানে তেওঁক আমি সন্তুষ্ট কৰিব পৰা নাই যদিও আমি সন্তুষ্ট কৰিব পাৰিছোঁ বুলিয়ে ভাবি লৈছোঁ। আমাৰ কাৰণে তেওঁ আছে বুলিয়ে ভাবি লৈছোঁ। আমাৰ বলিয়াঘাট ৰাইজৰ বুলিয়ে নহয়, সদৌ আমি অসমখনৰ বুলিয়ে ভাবিছোঁ। কাৰণ কেলৈ তেওঁ বহুতো ডাঙৰ ডাঙৰ কাম কৰিছে, চাকৰি নোহোৱাক চাকৰি দিছে। আজি সন্তান 14-15 বছৰ সন্তান নোহোৱা মানে মানুহক তেওঁ সন্তান দিছে আৰু চাকৰি নোহোৱা মানুহক চাকৰি দিছে। যাৰ বিজনেছটো সৰু হৈ আছে বিজনেছ তেওঁ বহল কৰি দিছে। আৰু তেওঁ কাৰোবাৰ যদি কিবা অসুখ আছে সেই অসুখত তেওঁ এটা আশীৰ্বাদতে, দৰৱ নিদিয়ে, তেওঁ কোনো দ্ৰব্য নিদিয়ে, তেওঁ কিন্তু এটা আশীৰ্বাদতে সেই অসুখৰ পৰা মানে তেওঁ উদ্ধাৰ হয়। সেয়েহে আমি পঞ্চমীক আইক আমি ইমানেই সন্মান কৰোঁ, কিন্তু তেওঁৰ ওচৰলৈ আহিব মই নোৱাৰোঁ চব সময়তে, কিন্তু মই ভক্তিটো ঘৰৰ পৰা বহুত কৰি থাকোঁ। কিন্তু মোৰ যিটো ভক্তি সেইটো মানে ভোলানাথ বাবাইহে গম পাব, হয়তো পঞ্চমীয়েও গম নাপালেও মানে তেওঁৱে ভোলানাথ আৰু মানে তেওঁহে গম পাব মানে মই কেনেধৰণে তেওঁক মানে ঘৰৰ পৰা ভাবি থাকোঁ। আৰু সোমবাৰটো মই পালন কৰি থাকোঁ ভোলানাথৰ কাৰণে। আৰু মোৰ ল'ৰাটোও মানে ভোলানাথক বহুত ভাল পায়। আজি সি কামলৈ ওলাই যাওঁতেও ভোলানাথকেই মোৰ শিৰতে লয়, ভোলানাথ আপোনাৰ চৰণতে মোক সদায় ঠাই দিব, আপোনাৰ চৰণতে মোক ৰাখিব। আৰু পঞ্চমী থানখন মানে সিও ইমান ভাল পায়, সি কয় মা মই পঞ্চমী থানত মানে সময় তেনেকুৱা বস্তু দিম তোমালোকক প্ৰকাশ নকৰোঁ, কিন্তু এনেই কৈ থৈছোঁ আৰু মানে, কিন্তু মই পঞ্চমী আইক মই বহুত ভাল পাওঁ, কিন্তু মই আনৰ কাৰো আগত মই প্ৰকাশ নকৰোঁ, মোৰতো মনৰ কথা আৰু ভোলানাথ বাবাৰ কথা। সেয়েহে মানে আমিনো কি ক'ম, সকলো ৰাইজে গম পাইছে যে ভোলানাথ কেনেকুৱা বস্তু কি কোনো, আমি দেখোন একো নেদেখোঁৱে তেওঁ মানে ইমানখিনি কাম কেনেধৰণে তেওঁ কৰিব পাৰিছে। সেয়েহে মানে আমি সদায় ভোলানাথ চৰণতে আমি পৰি থাকোঁ। আৰু ইয়াৰে যিসকল আহিছে সকলোৱে প্ৰমাণ পাইছে আৰু সকলোৱে মানে তেওঁক আশীৰ্বাদ কৰি থাকে, তেওঁ যাতে আমাৰ সমাজত ৰাইজখনৰ মাজত তেওঁ ভাল ধৰণে থাকে আৰু আমি তেওঁক কেনেকৈ আমি ৰাখিব পাৰোঁ, আমিও সদায় তেওঁ হৈও আমি প্ৰাৰ্থনা কৰোঁ। তেওঁ হৈ আমাৰ হৈ তেওঁ যিমান প্ৰাৰ্থনা কৰে আমি তেওঁ হৈ বেছি প্ৰাৰ্থনা কৰোঁ। কাৰণ কেলৈ তেওঁ যদি আজি জীয়াই ৰাখিব তেওঁক আমি পাৰোঁ ভালকৈ, গতিকেলৈ সদায় আমি তেওঁক লগ পাই থাকিম। সেয়েহে আৰু ইমানেনো কি ক'ম, সকলো ৰাইজে জানে ইমানতে মোৰ